ফাৰ্ষ্ট অফাৰ বলিউডৰ তোমাক লিপষ্টিক আণ্ডাৰ মাই বুৰ্খাত খুব ধুনীয়াকৈ চালোঁ আমি আৰু কি ক'ম সেইখিনি কথা পাতিম পিকেট সেই সৰু ছোৱালীজনী আমি চালোঁ তাৰ উপৰি 10 বছৰ হ'ল প্ৰায় হয়নে বলিউডত 10 বছৰে এতিয়া OTT প্লেটফৰ্মত প্লাবিতাৰ নাম মানে ইমান কাম কৰি গৈ আছে ফাৰ্ষ্ট অফাৰটো কোনটো আছিলে বলিউডত যিটো আজিও পাহৰিব পৰা নাই আৰু নাপাহৰা লাইফত মই 25-30টা মান এড কৰিছোঁ মোৰ মনত নাই ইমান মই যি মনত আছে মই কৈছোঁ যিকেইটা মনত আছে তাৰপিছত মই ভোডাফোনৰ এড কৰিছিলোঁ সেইটো জানো তাৰপিছত পেটিএমৰ এটা এড কৰিছিলোঁ সেইটো বহুত পপুলাৰ হৈ গৈছে মই আজিলৈকে বুজি নাপালোঁ কেলে প্লাবিতাৰ প্ৰথমখন অসমীয়া ছবি ইয়াৰ উপৰি যদি বলিউডত বহুতখিনি কৰিলে কিন্তু অসমৰ প্ৰথম অসমত ইমান দিন অফাৰ অহা নাছিলে মই বহুত চুজি হয় মোৰ আশে-পাশে মোৰ লগত কোন থাকে মানে মোৰ ওচৰৰ মোৰ ক্লোজ ফ্ৰেণ্ডছ মই চবৰ লগতে ভালকৈ কথা পাতোঁ কিন্তু মই বহুত জেগাত বাহিৰলৈ যাওঁ কিন্তু মোৰ ঘৰলৈ কোন কোন আহিব মই বহুত চুজি হয় বঢ়িয়া এইটো আকৌ এবাৰ ৰিপিট হ'ব লাগে ক'ৰবাত হয়তো সেইকাৰণে চাগে তোমাৰ ফেচটো আৰু অনুষ্কা শৰ্মাৰ ফেচটো ক'ৰবাত মিল আছে প্ৰতিশ্ৰুতি আহি আছে 24th মে চিনেমা হললৈ যাব চাবলৈ আইতা তুমি জেৰেঙাৰ ককা দেউতা মেজেঙাৰ তামোল কাটি তাতত লাগি হোলা বুঢ়ী আই ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ আৰু ইতিমধ্যে আপোনালোকে থাম্বনেইল দেখিছে হুকলাইনকেইটা শুনিছে আৰু বিশেষ পৰিচয় দিয়াৰ প্ৰয়োজন নাই আজি আমাৰ মাজত উপস্থিত হৈছেহি প্লাবিতা বৰঠাকুৰ নমস্কাৰ প্লাবিতা হাই নমস্কাৰ কি খবৰ মোৰ ভাল বহুত দিনৰ পৰা ভাবি আছিলোঁ সঁচা কথা যে অসমৰ কোনোবা যেতিয়া গৈ বলিউডত এষ্টাব্লিছ হয় লগ পাবলৈ খুব মন যায় মোৰ আৰু শেহতীয়াকৈ আমাৰ এটা ছিৰিজ চলি আছিল বলিউডৰ মানুহক লৈ এক্টৰ হওক ছিংগাৰ হওক আৰু মই আজি হেপী যে অসমৰ এজনী ছোৱালী যি গৈ ইমান ধুনীয়াকৈ এষ্টাব্লিছ হৈছে বলিউডত ইমানখিনি ধুনীয়া ধুনীয়া কাম কৰি আছে তাৰপিছত যেতিয়া সেই ছোৱালীজনীয়ে অসমৰ এখন ছবিৰ কাৰণে আহি আমাৰ মাজলৈ আহে আমাৰ বেছি ভাল লাগে চ' মষ্ট ৱেলকাম Thank you. মোৰ একচুয়ালি মোৰ প্ৰথম অসমীয়া ছবি সো মই বহুত এক্সাইটেড আৰু প্ৰতিশ্ৰুতি 4 মে 24 মানে ভুল হ'লে তেতিয়া ৰিপিট কৰিব পাৰি 24 কি হ'ব 24 মে 24 মে 24 মে তাৰিখে অসমীয়া চলচ্চিত্ৰ গৃহলৈ আহি আছে প্ৰতিশ্ৰুতি অভিনয় কৰিছে প্লাবিতাই এই পিটো প্ৰতিশ্ৰুতি প্ৰস্তুতি পৰা সৰু আছে ইয়াত প্লাবিতাও আছে পিটো কিবা কানেকশ্যন আছে নেকি এনেকৈ আপুনি কৈ দিলে মানে এতিয়া আছে বুলি ভাবিব পাৰোঁ কিবা কিবি উলিয়াব লাগিব ভাবি মেলি সেনেকৈ মানে এনেকৈ নাজানো কিন্তু মোৰ ঘৰত আছে মোৰ আমি তিনিজনী ছোৱালী আমি গোটেইজনীৰ নাম আমাৰ চবৰে নাম পি দেউতাৰ নামো পি আৰু তেনেকৈ খবৰটো দিবলৈ আহিলে প্লাবিতা কিন্তু তাৰ লগে লগে মই এই অনুষ্ঠানটোত আমি প্ৰায় আধা ঘণ্টা বা 20 মিনিট সময় কথা পাতিম আৰু এই অনুষ্ঠানটোত আমি প্লাবিতাৰ জাৰ্নিৰ বিষয়ে কথা পাতিম আৰু প্ৰতিশ্ৰুতিৰ বিষয়ে কথা পাতিবলৈ চেষ্টা কৰিম প্লাবিতা প্ৰথম একদম পাষ্টলৈ যাওঁ বুলি ভাবিছোঁ দুলীয়াজান মানে কেনেকৈ ষ্ট্ৰাগল কেনেকৈ হ'ল কি হ'ল দুলীয়াজান বুলি ক'লে মুখত হাঁহি ওলাই যায় মোৰ মই আহিছোঁ 4 দিনমান হৈছে মোৰ ইমান যাবলৈ মন আছে দুলীয়াজানত একচুৱেলি মোৰ দেউতা তাতে অইলত চাকৰি কৰিছিলে চ' তাতে মই জন্ম আৰু ডাঙৰ হ'লোঁ আৰু মই তাতে সৰুৰে প্ৰায় সদায় আমি পাৰফৰ্মিং আৰ্টছত খুব ইণ্টাৰেষ্ট লৈছিলোঁ কাৰণ মোৰ মা আৰু দেউতাৰো মানে আছিলে ইণ্টাৰেষ্ট দেউতা সদায় পঢ়া শুনাতকৈ বেছি মানে গান গোৱা এটা বা যিকোনো গানৰ কম্পিটিশ্যন হওক বা ড্ৰামা বা এনেকৈ সেইবিলাকতে বেছি এনকাৰেজ কৰিছিলে আৰু আমাৰো ইণ্টাৰেষ্ট আছিলে সৰুৰ পৰাই আৰু তাৰপিছত মই ক্লাছ 12লৈকে আছিলোঁ তাতে স্কুল ফিনিছ কৰি তাৰপিছত মুম্বাই গ'লোঁ মুম্বাই পঢ়িবৰ কাৰণে নে ডাইৰেক্ট এক্টিঙৰ কাৰণে মই পঢ়িলোঁ তাতে 3 বছৰ জয় হিন্দ কলেজত তাতে পঢ়িবলৈ গৈছিলোঁ কিন্তু এক্টিং কৰিম বুলি ভাবি যোৱা নাছিলোঁ যদিও এনেকুৱা লাইনতে কিবা কৰিম বুলি ভাবিছিলোঁ কাৰণ কি তাৰ বাহিৰে মানে বেলেগ বস্তুত ইমান ইণ্টাৰেষ্ট নাইতো কোনেনো চাকৰি দিব মোক মানে যোনটো কাম কৰি ভাল লাগে বা যোনটো ইণ্টাৰেষ্ট আছে সেনেকৈ সেইমতে মানে মই সেই পাৰফৰ্মিং এক্টিং ছিংগিং ডান্সিং এনেকুৱা ভিতৰতে কিবা এটা কৰিম চাগে এনেকৈ ভাবিছিলোঁ আচলতে মই ইমান ফিউচাৰৰ কথা নাভাবোঁৱে মই এতিয়া এনেকুৱা আছিলে যে এতিয়া মই
12 দিলোঁ এতিয়া কলেজ যাব লাগিব নেক্সট তাৰ পিছৰখিনি ভাবা নাই আৰু মানে গৈ থাকিব লাগে কলেজ যেতিয়া শেষ হ'বলৈ তেতিয়া ভাবিছোঁ এতিয়াতো কলেজ শেষ হ'বলৈ হ'ল আৰু মই চাইকলজি আৰু ফিলচফি কৰিছিলোঁ কলেজত তাৰপিছত মই ভাবিলোঁ কিন্তু যদিও মই মানে এইকেইটা ছাবজেক্টছ লৈছিলোঁ মই সদায় বেছিকৈ ক্লাছৰ বাহিৰত মানে কলেজ ফেষ্টছৰ ডান্স ৰিহাৰ্চেল থিয়েটাৰ ৰিহাৰ্চেল ছিংগিং ৰিহাৰ্চেল এইবিলাকতে বিজি থাকিছিলোঁ ত' সেইকাৰণে মই তাৰপিছত ভাবিলোঁ যে ঠিক আছে কিবা এটাতো কৰিব লাগিব এতিয়া কলেজ পাছ কৰিম যেতিয়া মানে একো এইম চেমটো নাই লাইফত কিন্তু কিবা এটাতো কৰিবলৈ ভাবিলোঁ কি কৰোঁ ভাবিলোঁ এক্টিঙে ট্ৰাই কৰি চাওঁ তাৰপিছত মই সেইকাৰণে বেৰিজন এক্টিং ষ্টুডিঅ' বুলি তাতে মই এনৰোল কৰিলোঁ ডিপ্ল'মা কৰ্চত 3 মান্থছৰ সেইটো কৰি পেলাই মই ষ্টাৰ্ট কৰিলোঁ অ'কে মানে প্লাবিতাৰ এটা কথা গম পালোঁ কোনো মানে লাইফত এইটো হোম বুলি তেওঁ যোৱা নাছিলে জাষ্ট গৈ আছে লাইফত আৰু আগবাঢ়ি গৈ আছে মানুহ তেনেকুৱা হ'ব লাগে বৰ বেছি চিন্তা কৰি থাকিব নালাগে জাষ্ট মই এতিয়া মানুহ কেনেকুৱা হ'ব লাগে মই একচুৱেলি ক'ব নাজানো কাৰণ কি মোৰ মতে চবৰে বেলেগ বেলেগ এতিয়া কিছুমান মানুহ থাকে যোনে চব বস্তু প্লেনিং কৰি ভাল পায় তাহাঁতে নহ'লে আনকমফৰ্টেবল ফিল কৰে যদি মোৰ প্লেন নাই বা সিহঁতে বিচাৰে যে মোৰ এটা ভিজন হ'ব লাগে মই সেইমতে কাম কৰিম কিবা এটা গ'ল হ'ব লাগে আৰু কিছুমান মানুহ মোৰ নিচিনা থাকে মোৰ লাগে যে সদায় ৰাতিপুৱা উঠি পেলাই আজি মই কেনেকুৱা ফিল কৰিছোঁ আৰু মোৰ আগতে সদায় মানে দীঘলীয়া শ্ব' কৰিবলৈ নোৱাৰোঁ ভাবিবও নোৱাৰোঁ কাৰণ মই সেইটো কাম মই ভাবিছোঁ আজি মোৰ মন যাব কাইলৈ বা কি মন যাব চ' মই ট্ৰেভেল কৰোঁতেও সেনেকৈ কৰোঁ মই বেছিকৈ ইমান প্লেনিং নকৰোঁ সদায় মই খুব অকলে ট্ৰেভেল কৰি ভাল পাওঁ তেতিয়াও মই সদায় ৰাতিপুৱা মানে উঠি পেলাই থিংছ টু ডু ইন চ' চিটি এনেকৈ মানে চাই পেলাই চ' আই থিংক সেইটো মোৰ কাৰণে কাৰেক্ট হয় মই সেনেকৈ চবতছে বেছি কমফৰ্টেবল ফিল কৰোঁ মই ইমান ফিউচাৰৰ কথা ভাবিব নোৱাৰোঁ মানে মোৰ এটাতো ইণ্টাৰেষ্টিং নালাগে আৰু মোৰ কিবা এটা বস্তু যদি ইণ্টাৰেষ্টিং নালাগে সেইটো মই কৰিব নোৱাৰোঁ মোৰ ফিউচাৰ মোৰ এনেকুৱা লাগে যে কিয় ফিউচাৰৰ কথা ভাবি আছোঁ এতিয়া ইয়াতে আছোঁ লাইক আজি কাইলৈৰ কথা ভাবোঁ মানে সেইটো বস্তু এতিয়া মই নাজানো যে সেনেকুৱা হ'ব লাগে নে কিজানি একচুৱেলি গ'ল অৰিয়েণ্টেড হ'ব লাগে মই নহয় আই ডণ্ট ন' কিন্তু মোৰ কাৰণে এইটো আই থিংক ঠিক আছে মোক শ্বুট কৰিছে অ'কে ঘৰৰ পৰা কেনেকৈ আহিল ব্লাডত আছে এক্টিং বা এই কালচাৰেল লাইনটো বা যিহেতু এইটো লাইনত আগৰ পৰা তোমাতকৈ আগৰ পৰা বা আছে দুজনী বায়ে মোৰ এইটো লাইনত আছে আমি ডাঙৰ বাৰু মই কেমেৰা ফ্ৰণ্টত আৰু আমাৰ মাজৰজনী কেমেৰা পিছফালে তাৰ ডিৰেকশ্যনত একচুৱেলি আপব্ৰিঙিং ব্লাড দুইটা ক'ব পাৰি সৰুৰে প্ৰায় মানে দেউতা আৰু মায়ে একেলগতে বহি গান চান বনাইছিলে দেউতাই সুৰ দিছিলে মায়ে লিখিছিলে সেনেকৈ সেইটো এনভাইৰমেণ্টত আমি ডাঙৰ হৈছোঁ সেনেকৈ সৰুৰে প্ৰায় দেখি আৰু মানে যেনেকৈ দেউতাৰো খুব মানে এইটোতে মানে ইণ্টাৰেষ্ট গানত দেউতাৰ খুব ইণ্টাৰেষ্ট আছিলে আমাক চবকে ছিংগাৰ বনাবলৈ খুজিছিলে কিন্তু ডাঙৰ বাও ছিংগাৰ হ'বলৈ গৈছিলে বহুত তাৰপিছত গৈ পেলাই তাই নায়কখন কৰিলে তাতে মানে হেৰি ঠিক ঠাক কৰি পেলাই তাৰপিছত সেনেকৈ তাই এক্টৰ হৈ গ'ল ময়ো সেনেকৈ মই আচলতে ইমান গান নাগাইছিলোঁ কাৰণ কি মই চবতছে সৰুটো মই অলপ উৎপতীয়া আছিলোঁ মই ৰিবেল টাইপৰ আছিলোঁ চ' দেউতাই ৰিয়াজ কৰিবলৈ কওঁ মই ব'ৰ হওঁ সেইকাৰণে মানে মই দেউতাক মানে কওঁ যে তুমি নাজানা নহয় তুমি নাজানা ছোৱালী এনেকৈ নাগায় নহয় এনেকৈ ক'বলৈ দেউতাৰ পৰা নিশিকিলোঁ মানে নিশিকি পেলাই সেইকাৰণে মই আগৰ পৰা মই মানে ভাবিছিলোঁ গান গাম বুলি ক'লে মানে দেউতাই বৰ ৰেয়াজ কৰা ক'ব মই বৰ ব'ৰ হ'ম নালাগে আৰু কিন্তু আজিকালি আকৌ মোৰ খুব বেছিকৈ অলপ গানত ইণ্টাৰেষ্ট বাঢ়িছে তেতিয়াহ'লে লাষ্টৰ ফালে আমি গান এটা শুনিব লাগিব এইবাৰ আহিলোঁ মই মাজে মাজে কৈ থাকিম যে 24 জুন তাৰিখে প্ৰতিশ্ৰুতি আহি আছে চৰি আকৌ ভুল হ'লে আকৌ এবাৰ ৰিপিট কৰিব পাৰি 24 মে তাৰিখে প্ৰতিশ্ৰুতি আহি আছে অসমীয়া চলচ্চিত্ৰগৃহলৈ আৰু প্লাবিতাই প্ৰথমবাৰৰ কাৰণে অসমীয়া ছবিত অভিনয় কৰিছে মাজে মাজে কৈ যাম মনত ৰাখিব এইটো মানে মাজে মাজে আমাৰ ৰিপিট হৈ থাকিব তাৰ মাজে মাজে আমি প্লাবিতাৰ জাৰ্ণিৰ কথা পাতি গৈ থাকিম ফাৰ্ষ্ট অফাৰ বলিউডৰ তোমাক লিপষ্টিক আণ্ডাৰ মাই বুৰ্খাত খুব ধুনীয়াকৈ চালোঁ আমি আৰু কি ক'ম সেইখিনি কথা পাতিম পিকেট সেই সৰু ছোৱালীজনী আমি চালোঁ তাৰ উপৰি 10 বছৰ হ'ল প্ৰায় হয়নে বলিউডত 10 বছৰে এতিয়া OTT প্লেটফৰ্মত প্লাবিতাৰ নাম মানে ইমান কাম কৰি গৈ আছে ফাৰ্ষ্ট অফাৰটো কোনটো আছিলে বলিউডত যিটো আজিও পাহৰিব পৰা নাই আৰু নাপাহৰা লাইফত আচলতে মোৰ ষ্টাৰ্টিংটো একদম ফাৰ্ষ্টত মোৰ এডজৰে হ'ল মই তাৰমানে আগতে সেইটো আজিকালি বহুত বদলিলে ছ'চিয়েল মিডিয়া অহাৰ পৰা মই যোনটো টাইমত ষ্টাৰ্ট কৰিছিলোঁ সেইটো সময়ত খুব এডছ হৈছিলে আৰু বেলেগ বেলেগ টাইপৰ মানে এডছ আৰু
বহুত বেছি এডছ হৈছিলে চব মানে নতুনৰ পৰা অলৰেডি এডছ কৰা চ' আমাৰ সেইটো সময়ত মোৰ মানে কি বুলি কয় মোৰ পিয়াৰ্ছবিলাকৰ সেইটো সময়ত সেই এডছতে মেইনলি আমি আগতে কেতিয়াবা প্ৰথম যাওঁ দিনটোৰ কাৰণে ওলাই যাওঁ বেলেগ বেলেগ কাপোৰ বেগত লৈ পেলাই কেতিয়াবা এইটো এডত হোৱাইট কালাৰ টপ পিন্ধিব লাগে এইটোত ক'ত কি থাকে আমি মেছেজ পাওঁ মোৰ এজনে কোঅৰ্ডিনেটৰ নম্বৰ আছিলে মই বাৰ পৰা পাইছিলোঁ তেওঁৰ থ্ৰু দিয়ে সেনেকৈ অডিশ্যন কৰা ষ্টাৰ্ট কৰি পেলাই কাষ্টিং ডিৰেক্টৰ্ছবিলাকে ধৰক মোৰ অডিশ্যনটো ভাল পাই পেলাই তেতিয়া নিজে মাতা হ'ল মানে চ' সেনেকৈ আৰু আগতে কেতিয়াবা 2-3 ঘণ্টা ৰখি এডৰ অডিশ্যন দিওঁ তাৰপিছত নহয় ধৰক মানে 50টামান দিলে কিছুমানে মানে কেতিয়াবা এনেকুৱা হৈছিলে যে বহুতে 100টামানো দিয়ে তাৰে এটাও নাপায় কেতিয়াবা এটা পায় 2টা পায় মোৰ মানে অকণমান কি হৈছিলে এডছত অকণমান ষ্টাৰ্টিঙতে অকণমান লাকটো ভালে হৈছিলে চ' মই ধৰক 20-25টামান অডিশ্যনৰ ভিতৰত এটা পাই গৈছিলোঁ চ' সেনেকৈ সেইটো ভাল সেইটো মানে ভাল কেতিয়াবা 50টাৰ ভিতৰত পাওঁ কেতিয়াবা 20-25ৰ ভিতৰত 2টাও পাই সেনেকৈ মোৰ অলপকৈ চলি আছিলে মই জাষ্ট এক্টিং কৰা ষ্টাৰ্ট কৰিছিলোঁ আৰু মোৰ যিহেতু আপোনাক কৈছিলোঁ মোৰ সেনেকৈ একো এইম ইন লাইফ বুলি নাছিলে চ' মই এনজয় কৰি আছিলোঁ মানে লাইফ ইজ এ পাৰ্টি আৰু মানে এডছ কৰোঁ অকণমান পইচা অকণমান আহে তাৰপিছত আৰামত থাকোঁ আৰু কিন্তু তাৰপিছত মই পিকেখন যেতিয়া হ'ল তেতিয়া একচুৱেলি পিকেখন মই প্ৰথমতে কৰিব খোজা নাছিলোঁ মই কৈছিলোঁ যে মোৰ বহুত সৰু ৰোল হয় নকৰোঁ তাৰপিছত মোক চবেই কনভিন্স কৰিলে যে ৰাজকুমাৰ হিৰাণীৰ ফিল্ম হয় বহুত ইম্পেক্টফুল হয় প্লিজ কৰক তাৰপিছত মই সেইটো কৰিলোঁ কিন্তু এজ এন এক্সপিৰিয়েঞ্চ বিকজ মোৰ অকল 4-5 দিনমানৰ শ্বুট আছিলে সেইটো মোৰ সেই এড শ্বুট কৰাৰ নিচিনাই লাগিলে ইমান বেছি একো হেৰি নালাগিলে কিন্তু যেতিয়া লিপষ্টিক আণ্ডাৰ মাই বুৰ্খাৰ কাৰণে মই যেতিয়া অডিশ্যন কৰিলোঁ তাহাঁতে মই গম নাপাওঁ পিছত গম পাইছিলোঁ তাহাঁতে অলৰেডি বহুত টাইমৰ পৰা মোৰ কেৰেক্টাৰটোৰ কাৰণে ছোৱালী বিচাৰি আছিলে তাহাঁতে বহুত ৰাউণ্ডছ অফ অডিশ্যনছ কৰিলে কিন্তু তাহাঁতৰে পচন্দমতে পোৱা নাছিলে তাৰপিছত মোৰ মানে বাৰ ফ্ৰেণ্ডৰ ফ্লেটমেট আছিলে ফাৰ্ষ্ট এডি চিনেমাখনত তেতিয়া সি মোৰ মানে মিউজিক ভিডিঅ' মোৰ গান এটা শুনিছিলে মানে মোৰ বাৰ ফ্ৰেণ্ডে আৰু খুব মানে ভাল পাইছিলে মানে মোৰ গানটো শুনি পেলাই যে তুমি ইমান ভাল গান চান গোৱা এক্টিঙো কৰা সি ক'লে যে তই এই ছোৱালীজনীক কেলৈ মানে অডিশ্যন নকৰ কাৰণ কি তাতে ছিংগাৰ হ'লেও ভাল পাইছিলে কেৰেক্টাৰটোৰ কাৰণে সেনেকৈ মোলৈ অডিশ্যনটো আহিলে মই কৰিলোঁ কৰাৰ পিছত তাহাঁতে মানে মোক স্ক্ৰিপ্টটো দিলে স্ক্ৰিপ্টটো পঢ়ি পেলাই মানে মোৰ এনেকুৱা লাগিছে যে এইখন চিনেমা মোৰ কৰিবলৈ মন আছে এইখন লাগে মোক এইখন চিনেমা একদম মানে বিচৰা বস্তুটো পোৱা গ'ল মানে ইমান ভাল লাগিলে মোৰ স্ক্ৰিপ্টখন পঢ়ি মোৰ এনেকুৱা লাগে যে এনেকুৱা স্ক্ৰিপ্ট মই পঢ়ি পোৱা নাই আগতে মানে এনেকুৱা চিনেমা চাই পোৱা নাই এটলিষ্ট ইণ্ডিয়াতটো চাই পোৱা নাই তাৰপিছত বহুত টাইমলৈকে এনেকুৱা হ'ল যে মোৰ ডিৰেক্টৰে মানে মোক ক'লে আমি ৱৰ্কশ্বপ ষ্টাৰ্ট কৰিম ৰোলটো আছেনে নাই মই মানে ৰোলটো এতিয়ালৈকে কনফাৰ্ম কৰা নাই এনেকৈ বহুত দিন কনফাৰ্ম নকৰাকৈ মই ৱৰ্কশ্বপছ কৰি আছিলোঁ ৰিহাৰ্ছ কৰি আছিলোঁ বুৰ্খা পিন্ধি মেলি ঘূৰি ফুৰিছিলোঁ প্ৰেক্টিছৰ কাৰণে বহুত কিবা কিবি কৰিছিলোঁ পিছৰ ফালে মানে মই ডিৰেক্টৰক সুধিলোঁ আৰু যে মানে ৰোলটো পাইছোঁনে মানে তেতিয়া তেওঁক ক'লে মানে পালা বুলি হাঁহি পেলাই ধুনীয়াকৈ ৱৰ্কশ্বপ কিমান দিন হৈছিলে মোৰ টোটেল আই থিংক 1.5 monthsৰ ৱৰ্কশ্বপ হৈছিলে ফাৰ্ষ্ট হাফ মান্থছ মই গম নাপাইছিলোঁ ৰোলটো আছেনে নাই কিন্তু মোৰ মা দেউতাই কৈছিলে যে এইবাৰ প্ৰথম মানে তোমাক হাৰ্ড ৱৰ্ক কৰা দেখিছোঁ কাৰণ কি স্কুলত পঢ়া শুনাত ইমান ইণ্টাৰেষ্ট নাছিলে আৰু সেই লিপষ্টিক আণ্ডাৰ মাই বুৰ্খা যেতিয়া হ'ল ফাৰ্ষ্ট টাইম মোৰ এনেকুৱা লাগিলে যে এখন ভাল স্ক্ৰিপ্ট পাইছোঁ এটা পাৰফৰ্মেঞ্চৰ স্ক'প পাইছোঁ তেতিয়াৰ পৰা একচুৱেলি মোৰ ছাডেনলি সেই এক্টিঙলৈ মানে বেছিকৈ মানে ইণ্টাৰেষ্টটো আহিলে পেশ্যনটো আহিলে যে ভাল ৰোলছ কৰিম মানে ভাল কিবা কৰিম সেইটো মোৰ কাৰণে মানে এটা ডাঙৰ চেঞ্জেছ আহিলে এটা প্ৰশ্ন সোধোঁ প্লাবিতা বৰঠাকুৰ ব্ৰাহ্মীণ ছোৱালী লিপষ্টিক আণ্ডাৰ মাই বুৰ্খা এগৰাকী মুছলিম ছোৱালীৰ কেৰেক্টাৰ ফাৰ্ষ্ট যেতিয়া সেই বস্তুটো চিন্তাত আহিছিল মগজুত আহি যায় কেতিয়াবা কেনেকৈ কৰিম মই কাৰোবাকতো চাব লাগিব ন যে সেই কেৰেক্টাৰটোৰ কাৰণে তোমাৰ তেনেকুৱা কোনোবা আছিলে যে মই অমুকক অলপ চাইছোঁ এই ষ্টাডি কৰিছোঁ 1.5 মাহ ধৰি পেলাই মোৰ কলেজত বহুত মুছলিম ফ্ৰেণ্ডছ আছিলে বম্বেতো থাকে আৰু মই ইনফেক্ট কলেজতো এবাৰ মানে মোৰ এজনী ভাল ফ্ৰেণ্ড আছিলে তাই বড়ি মুছলিম যোনে বড়ি মুছলিম বুজি পাইছে অলপ কালাৰফুল টাইপৰ যোনটো তাহাঁতে ৰিদা বুলি এটা পিন্ধে চ' মই আগতে তাহাঁতৰ ঘৰত থাকিব যাওঁতে তেতিয়া এবাৰ তাহাঁতৰ কোনোবা মলা আহিছিলে নে কোনোবা তেতিয়া মই তাহাঁতৰ লগত সেইটো পিন্ধিও গৈছিলোঁ ওলাই মেলি চ' মই এনেও চব কালচাৰ এক্সপিৰিয়েঞ্চ কৰি ভাল পাওঁ চ' সেইটো কাৰণে মই একচুৱেলি একদম অনেষ্টলি ক'লে মই এনেই জানিছিলোঁ যে এনেকুৱা তাহাঁতৰ কালচাৰ তেনেকুৱা বা স্ক্ৰিপ্টটো পঢ়িলোঁ মোৰ কাৰণে কোনটো একেবাৰে আই অ'পেনিং আছিলে সেইটো হ'ল বুৰ্খা পিন্ধি ঘূৰি ফুৰাটো
মই যেতিয়া বুৰ্খা পিন্ধি ওলালো মোৰ লাগিলে যে ঠিক আছে কি হ'ব এটা প্ৰেক্টিচ হ'ব বুৰ্খা পিন্ধা মই যেতিয়া বুৰ্খা পিন্ধি ঘৰৰ পৰা ওলালো মই সৰুৰ পৰা ধৰা অলপ দেখিবলৈ মৰম লগা ছোৱালী আছিলো আমাৰতো জানাই নহয় পৃথিৱীখন এনেকুৱা যে দেখিবলৈ অলপ ভাল হ'লে পাত্তাটো বেছি পায় মানে আনফেয়াৰ ৱৰ্ল্ড কিন্তু হয় এতিয়া কি কৰোঁ চ' সৰুৰ পৰা মই এটা এটেনশ্যন সদায় পাইছিলোঁ মানে সৰুতে ধৰা ইমান মৰম লগা ছোৱালী এনেকুৱা হ'লে অকণমান ডাঙৰ হোৱাৰ পিছত ধৰা যদি ৰাস্তাত খোজকাঢ়োঁ মানুহে চাই এবাৰ হ'লে জাষ্ট চাই ভালকে বেয়াকে যেনেকৈ এটা সদায় মই সেইটো মোৰ এটা ৰেডাৰত মানে থাকে মই জানোৱেই যে মানুহে কোনোবা খোজকাঢ়োঁতে কোনোবাই চাইছে সেইটো বিচাৰে কোনোবাই চাব চোৱাটো বিচাৰে কোনোবাই চাব বিচাৰে নিবিচাৰিলেও মানে মই কৈছোঁ মই পাৰ্টি এটাত গৈছোঁ কোনোবাই চোৱাটো বিচাৰিছোঁ বেলেগ কথা মই ৰাস্তাত খোজকাঢ়ো এনেই ডেইলি লাইফ মই যেতিয়া ধৰা কলেজলৈ গৈ আছোঁ ক'ৰবালৈ গৈ আছোঁ মই জানো যে মানুহে ন'টিচ কৰিছে মই সেইটো বস্তু ইমান পাত্তাই নিদিওঁ কাৰণ কি অভ্যাস আছে ন সৰুৰ পৰা সেনেকৈ সেইটো এটেনশ্যনটো পোৱা তাৰপিছত সৰুৰ পৰা পাই থাকিলেতো তাৰপিছত সেইটো একেবাৰে ইগন'ৰ কৰাটো হেবিট হৈ যায় আৰু আগতে কেতিয়াবা এনেকুৱা লাগিছিলে যে ইছৰাম কিয়নো মানুহবিলাক ইমান চাই কেতিয়াবা এনেকুৱা লাগে কিন্তু ইমান গুৰুত্ব নিদিছিলোঁ যেতিয়া মই বুৰ্খাখন পিন্ধি ওলালোঁ তাৰপিছত মই ছাডেনলি মোৰ অকল চকুকেইটা দেখা পায় তাৰপিছত মই খোজকাঢ়ি থাকোঁতে ছাডেনলি মোৰ বহুত উইয়াৰ্ড লাগিলে কোনো মোৰ ফালে চোৱা নাই মানে কোনো মোৰ চকুলে চকু চোৱাই নাই কোনো মোৰ ফালে চোৱা নাই প্ৰথমতে মোৰ বহুত এক্সাইটেড লাগিলে কৈছোঁ ৱাও দিছ ইজ ফান মানে কোনো মোৰ ফালে চোৱা নাই লাইক আই এম লাইক এননিমাছ নবডি ন'জ হু আই এম খুব ভাল লাগিলে তাৰপিছত ঘপককৈ মোক ষ্ট্ৰাইক কৰিলে যে গোটেই লাইফ মই যদি এনেকৈ ইনভিজিবল এটা মানে হেৰি ব্লেক কালাৰ কাপোৰৰ ভিতৰত যদি এনেকৈ ফুৰিব লাগে আৰু এট দিছ মুমেণ্ট মই এনজয় কৰিছোঁ কাৰণ কি মই এইটো লাইফ পাওঁ এইটো মোৰ ৰিয়েল লাইফ হয় কিন্তু মোৰ যোনটো কেৰেক্টাৰ তেতিয়া মই সেইটো বস্তু বুজি পালোঁ বিকজ তেতিয়া মই সেইটো বস্তু বুজি পালোঁ যে তাই কিয় ইমান বেয়া পায় বুৰ্খাখন কাৰণ কি তাই নিজৰ আইডেণ্টিটি বিচাৰে তাই বিচাৰে যে মই ছিংগাৰ নহ'ম যিও হয় তাই মই কোন হয় মানে মোৰ এটা আইডেণ্টিটি আছে কিন্তু তাই যদি সেই বুৰ্খাখনত ঘূৰে তাই সেইটো আইডেণ্টিটি কেতিয়াও নাপাব একচুৱেলি বুৰ্খাখনে আমাৰ যিটো পৰিচয়টোৱে নাইকিয়া কৰি দিয়ে সেই বস্তুটো পাঁচজনী ছোৱালী যদি ঘূৰি থাকে তুমি গম নাপাবা ন কোন কোন হয় কাৰোবাৰ যদি বেগটো চিনি পোৱা তেতিয়া গম পাবা বা সদায় তোমাৰ লগত থাকিলে গম পাবা বাট সেইটো বস্তু মানে মই তেতিয়া সেই বস্তুটোৱে মোক খুব হেল্প কৰিলে মানে মোৰ কেৰেক্টাৰটো বুজি পাবলৈ কাৰণে এতিয়া চব বেলেগ বেলেগ কেৰেক্টাৰ্ছ থাকে মোৰ কলেজত এজনী ছোৱালী আছে যোনে নিজেই বুৰ্খা পিন্ধা ষ্টাৰ্ট কৰিলে তাই ক'লে যে মোৰ মন আছে পিন্ধিবলৈ তাই সেইটো প্ৰিফাৰ কৰে কিন্তু মোৰ যোনজনী কেৰেক্টাৰ আছে ৰেহানা আবিদিয়ে বেয়া পাইছিলে বুৰ্খা পিন্ধি আৰু সেইটো বস্তু মই সেই এক্সাৰচাইজটো দি ভালকৈ বুজি পালোঁ একজেক্টলি ৰিচেণ্টলি আৰু এখন এইটো আৰু আমি মুছলিম ছোৱালীখিনিক লৈ পাতিলোঁ বুৰ্খাক লৈ পাতিলোঁ আমাৰ উৰণিখনো ছেইম বস্তু এখন ৰিচেণ্টলি মই ৱেব ছিৰিজ চালোঁ কালি কইনাজনী যে হেৰাই যায় ফিল্ম লাপাতা লেডিজ ইমান বেছি ভাইৰেল হৈ আছে ত' কালি চাই ছেইম বস্তুটো ফিল কৰিলোঁ অ'কে বুৰ্খা হওক বা তোমাৰ উৰণি হওক মানুহৰ বা ছোৱালীৰ সেই পৰিচয় একেবাৰে শেষ কৰি দিয়া বস্তুৱেই সেই দুটা চ' মুক্ত মনে ঘূৰিব দিয়ক সকলোকে এনিৱে এয়া আছিলে লিপষ্টিক আণ্ডাৰ মাই বুৰ্খা ফাৰ্ষ্ট এড কোনটো কৰিছিলা তুমি মই যিটো ফাৰ্ষ্ট এড কৰিছিলোঁ সেইটো কেতিয়াও ৰিলিজ নহ'লে কেলভিনেটৰ ফ্ৰিজৰ কৰিছিলোঁ সেইটো একচুৱেলি বহুত ভাল আছিলে এডটো মোৰ সেইটো অকণমান লাগিছিলে যে ইছৰাম এইটো ৰিলিজ নহ'লে তাৰমানে সেইটোত মানে মোক একদম সৰুৰ পৰা ডাঙৰলৈকে দেখাইছিলে মানে মোৰ সৰু ভাৰ্জন এজনী ৰাখিছিলে আৰু মোক মই ধৰা 14 yearsৰ পৰা লৈ পেলাই ব্ৰেচেছ লগাই মেলি তাৰপিছত একেবাৰে ডাঙৰ হৈ প্ৰেগনেণ্ট হৈ বাচ্চা হোৱালৈকে সেনেকৈ দেখাইছিলে 2-3 দিনৰ শ্বুট আছিলে সেইটো মানে ভাল আছিলে এডটো তাৰপিছত এডৰ লিষ্টখন এবাৰ জানি লওঁ প্লাবিতা মই 25-30টা মান এড কৰিছোঁ মোৰ মনত নাই ইমান মই যি মনত আছে মই কৈছোঁ তাৰপিছত মই এটা ভোডাফোনৰ এড কৰিছিলোঁ সেইটো জানো তাৰপিছত পেটিএমৰ এটা এড কৰিছিলোঁ সেইটো বহুত পপুলাৰ হৈ গৈছিলে মই আজিলৈকে বুজি নাপালোঁ কেলে মানে গোটেইখনে তাৰপিছত মোৰ এটা ফেচবুক পেজ বনি গৈছিলে মানে তাৰপিছত হেৰি কৰি পেলাই কেঁচা ভাই হে বুলি ইতনা বুঢ়া ভিনি মই বুজি নাপালোঁ মানে ইমান কি আছিলে এডটোত কিন্তু মানুহে খুব ভাল পালে মই আজিলৈকে বুজি নাপালোঁ মই ঠিক আছে ভালেই হ'ল বাৰু ভাল পালে কিন্তু মই বুজি নাপালোঁ চ' পেটিএম আছিলে তাৰপিছত লাইন এপ বুলি এটা এপ আছিলে সেইটোৰ কেইবাটাও মই সেইটো কণ্ট্ৰেক্ট আছিলে মোৰ প্ৰথম কণ্ট্ৰেকচুৱেল এড আছিলে যোনটো তাহাঁতে মই 1 yearৰ কাৰণে কণ্ট্ৰেক্ট কৰিছিলে তাৰপিছতো মেছেজিং এপ আছিলে তাৰপিছত কি অৰিঅ' ডেইৰী মিল্কৰ এটা কৰিছিলোঁ বেংককত গৈ পেলাই শ্বুট কৰিছিলোঁ সেইটো ইণ্ডিয়াৰ কাৰণে নাছিলে চ' সেইটো কাৰণে ইয়াত ৰিলিজ হোৱা নাই লিভন
সেট ম্যাক্স এনেকে বহুত আছে আৰু মই মাজতে কথা এটা কওঁ যেতিয়াই প্লাবিতাক দেখা পাওঁ এডত হওক চিনেমাত হওক ক'বলৈ মন যায় এইজনী অসমৰ ছোৱালীজনী এইজনী বিশেষকৈ মই এনেকৈ কওঁ অসমৰ যে আমাৰ গৌতম দাৰ খুলখালীয়েক বা পৰিণীতা বাৰ ভনীয়েক জাষ্ট মোৰ ক'বলগীয়াখিনি সিমানেই থাকে চ' আমি তেনেকৈ কওঁ আৰু আজি ভাল লাগিছে তাই আমাৰ মাজত আছেহি এতিয়া আহিলোঁ অকণমান প্ৰতিশ্ৰুতিলে কাৰণ নহ'লে বেয়া পাব যে প্ৰতিশ্ৰুতিৰ কথা নাপাতিলে আজি ডাইৰেক্টৰে গালি দিব আৰু প্ৰতিশ্ৰুতি 24 মে চাবলৈ নাপাহৰিব প্ৰতিশ্ৰুতি আৰু প্লাবিতাৰ প্ৰথমখন অসমীয়া ছবি ইয়াৰ উপৰি যদি বলিউডত বহুতখিনি কৰিলে কিন্তু অসমত ইমান দিন অফাৰ অহা নাছিলে এইটো সোধাই নাছিলোঁ ছাৰ আচলতে অফাৰ আহিছিলে এনেকুৱা নহয় নাই অহা কিন্তু চব মিলিবলৈ কাৰণে তাৰমানে টাইম হওক মোৰ বেলেগ যদি শ্বুট আছে সেইটো টাইমত বা স্ক্ৰিপ্টটো মোৰ পচন্দ মতে আৰু এইটো অফাৰ মানে মই মানা কৰিবলৈ নোৱাৰিলোঁ ফাৰ্ষ্ট অফ অল কাৰণ কি মোৰ স্ক্ৰিপ্টখন ভাল লাগিলে ছেকেণ্ডলি সেইটো সময়ত মই ফ্ৰী আছিলোঁ আৰু থাৰ্ডলি প্ৰডিউচাৰ যোন হয় যোনে মোক ফাৰ্ষ্টত কণ্টেক্ট কৰিলে সেয়া হ'ল মোৰ আচলতে মামা ককা কিন্তু মামা বুলিয়ে ক'ব পাৰোঁ মোৰ মাতকৈ সৰু তেতিয়াহ'লে ককাটো নলগাবা মামা বুলিয়ে কওঁ সেইকাৰণে মোৰ মামাৰ প্ৰডাকশ্যন তেওঁ সেইকাৰণে বিচাৰিলে সেইকাৰণে মই ক'লোঁ ঠিক আছে মই ফ্ৰী আছোঁ ঠিক আছে চ' প্ৰতিশ্ৰুতিত কি প্ৰতিশ্ৰুতি দিলে প্লাবিতাই প্ৰতিশ্ৰুতিত মই এই প্ৰতিশ্ৰুতি দিলোঁ যে মই কাকো ড্ৰাগছ ল'ব নিদিওঁ চে ন' টু ড্ৰাগছ আৰু এনেকৈ যদিও এনেকৈ ক'বলৈ শুনিবলৈ ভাল লাগে যে মই কাকো ড্ৰাগছ ল'বলৈ নিদিওঁ মই এইটো ৰিয়েলাইজ কৰোঁ যে এইটো এনেকুৱা নহয় যে কাৰোবাক কৈ দিবা যে ড্ৰাগছ কাইলৈ পৰা এৰি দিবলৈ সহজ হয় কিন্তু চিনেমাখনত আমি জেনেৰেলি আমি বহুতখিনি কথা মানে ডিছকাছ কৰিছোঁ যেনেকৈ এজন মানুহে ড্ৰাগছ বা এলকহল বা যিকোনো বস্তু এইবিলাক এস্কেপ ড্ৰাগছ হয়তো সেইটো মানে কিবা না কিবা যিমান যি হ'লেও অকণমান কিবা মনত দুখ পায় বা এনেকৈ হৈয়ে ষ্টাৰ্ট হয় ৰিক্ৰিয়েশ্যনলি বহুতে কৰে ল'ৰা ছোৱালীয়ে অলপ টিনেজাৰ অলপ ট্ৰাই কৰি চালোঁ আজি কিবা এটা তাৰপিছত এৰি দিয়ে কোনোবাই ফূৰ্তিত কৰে কোনোবাই বিষাদত কৰে কিন্তু যোনবিলাকে এক্সেচিভলি কৰে ইমান মানে টাইম টু টাইম সেয়া মষ্টলি বিকজ অফ মানে কিবা না কিবা পেইন ডেফিনেটলি painkiller yes so আৰু কোনে কোনে অভিনয় কৰিছে প্ৰতিশ্ৰুতিত আৰু কেনেকুৱা লাগিলে তোমাৰ এক্টৰ্ছ আছে এনসেম্বল কাষ্ট আছে প্ৰস্তুতি বা আছে বিভূতিৰা আছে আৰু মানে বহুত ডাঙৰ টিম হয় আৰু কেনেকুৱা লাগিলে অসমত প্ৰথমখন ছবি কৰি অসমৰ ৱেডাৰত আৰু দুটা তুমি বেলেগ অসমৰ ৱেডাৰৰ কথা নকবা দেই ইছৰাম গৰমত পাগল হৈ গৈছিলোঁ একদম মানে কোনটো সময়ত শ্বুটিং হ'ল মে জুন জুলাই মানে এবছৰ আগত পুৰা এবছৰ আৰু এতিয়া এইবাৰ গৰম বেছি পৰিব চাগে আৰু ইমান গৰমত অ'কে এবছৰ ইমান গৰমত শ্বুটিং কৰিছে তো গৰমত শ্বুটিং কৰি কেনেকুৱা লাগিলে তোমাৰ এটা প্ৰশ্ন গলি গৈছোঁ বুলি ক'লে বিশ্বাস কৰিবা একেবাৰে গলিয়ে গৈছোঁ মানে নাইকিয়া হৈ গৈছোঁ গলি পেলাই মানে মুখৰ পৰা মেকআপ গলি নাইকিয়া হৈছে কিন্তু মোৰ কি ভাল লাগিলে যে অসমত কিছুমান জেগা মানে সদায় ফুৰিবলৈ যাম চাবলৈ যাম এনেকৈ ক'তে থাকি যায় যে সেনেকৈ কিছুমান মানে জেগাবোৰ চাবলৈ পালোঁ সেইকাৰণে মোৰ ভাল লাগিলে কোনকেইটা জেগা চালা হেৰি আমি এই যে এইটো কি আছিলে নামটো ফুল থকা মাজুলীটোৰ পৰা গৈছোঁ মই ফুলৰ সেইটো কি আছিলে জামুগুৰি এফালে নহয় এই যে চেৰি ব্লছম ফুলবিলাক যে আছিলে আমি যে নাৱত যে গৈছিলোঁ কাকডোঙালৈ গ'লোঁ সেইবিলাক খুব মই ইনষ্টাগ্ৰামত চাই আছিলোঁ তাৰপিছত আৰু আমি কোনটো মন্দিৰলৈ গ'লোঁ বহুত যে বান্দৰ আছিলে নেঘেৰিটিং মন্দিৰ গ'লোঁ সেইবিলাকলৈ গ'লোঁ ভাল লাগিলে এইবিলাক আমি মানে প্ৰতিশ্ৰুতি দেখা পাম মানে হা এইবিলাক চব দেখা পাম অ'কে বঢ়িয়া যোনে যোৱা নাই অসম ঘূৰা নাই প্ৰতিশ্ৰুতি চাই দিব চব দেখা পাব প্লাবিতা এটা কথা কোৱা যিহেতু তোমাৰ দুটা বেলেগ জন হা বলিউডৰ কাষ্টিং বলিউডৰ টিম কেমেৰা হওক লাইট হওক প্ৰডাকশ্যন হওক এভৰিথিং ইমান গ্ৰেণ্ড ডাঙৰ টিম আৰু অসমৰ টিম আমাৰ সৰু মৰম লগা এটা টিম মৰম লগা চিনেমা কম বাজেটৰ চিনেমা দুইটাৰ ডিফাৰেঞ্চটো কেনেকুৱা পোৱা আৰু কেনেকুৱা লাগে তোমাৰ মই প্ৰথম যেটো এডজাষ্ট কৰিবলৈ অলপ টাইম লাগিছিলে মানে মই এক্সপেক্ট কৰিছিলোঁ যে অলপ বেলেগ হ'ব কিন্তু এক্সপেক্ট কৰি আহিলেও প্ৰিপেয়াৰ কৰি আহিলেও এতিয়া মই 10-12 ইয়াৰ্ছৰ পৰা কাম কৰি আছোঁ 12 ইয়াৰ্ছ চ' ঘপককৈ অকণমান এডজাষ্ট হ'বলৈ অকণমান টাইম লাগে
চ' ইনিচিয়েলি আৰু মানে অসমত হেৰি আমাৰ মানে তাতে টাইম চাইম লৈও মানে বহুত ষ্ট্ৰিক্ট হয় এতিয়া যদি ৰাতিপুৱা 5টা বজাৰ কল টাইম মানে 10 to 5 গৈ পাব লাগিব চবেই আৰু চবক সেইমতে কল টাইম দিয়ে ইয়াতে মানে অকণমান চব বস্তু আৰাম অসমততো জানে আমি ভাত খোৱা ভুটোৱা মানুহ অলপ আৰাম হয় আৰু অসম মানে লাহে লাহে ন লাহে এঘণ্টা লেট হ'বই মইতো ৰেডি মোৰতো থৈছে মাথা গৰম হয় মই এইটো কি হয় দিছ ইজ নট প্ৰফেশ্যনেল তাৰপিছত কি পিছৰ ফালে মানে মই এনেকৈ ভাবিলোঁ যে হ'ব দে ফুৰিছোঁ মই ফুৰিবলৈ পাইছোঁ হা আৰু কি হৈছে আৰু মানে কি হ'ল পিছৰ স্কেডিউলত মানে তেতিয়ালৈকে মানে মই অলপ এডজাষ্ট হৈ গ'লোঁ তেতিয়া মানে মই যোনটো কল টাইম দিয়ে তাতকৈ এঘণ্টা লেট ৰেডি হৈ যাওঁ তেতিয়া মানে অভ্যাস হৈ গ'ল অসমীয়া অসমৰ ব্লাড সোমাই গ'ল অসমৰ ব্লাডে আছে আকৌ এবাৰ অসমৰ বায়ু পানী লাগি গৈছে আৰু চ' সেইকাৰণে আচলতে মোৰ বহুতখিনি বস্তু এডজাষ্ট কৰিবলৈ বহুত দিগদাৰ লাগিছিলে কাৰণ কি মোৰ মানে এটা মানে প্ৰফেশ্যনেলি মই এটা টাইপত কাম কৰা ইমান বছৰৰ পৰা এতিয়া হেবিট হৈ গ'ল ন চ' সেইবোৰ বস্তু মানে মই কিছুমান বস্তু মানে যিমান আমি তাতে প্ৰিপেয়াৰ কৰোঁ সেইবিলাক প্ৰিপেৰেশ্যন সেনেকৈ ইয়াত কৰা নহয় বহুত পটাপট বস্তুবোৰ কৰা হয় সেইবিলাকত মই অকণমান প্ৰথমতে এডজাষ্ট কৰি টাইম লাগিলে কিন্তু মোৰ এটা কি ভাল লাগিলে মই ইভেন তাতেও সৰু ক্ৰু হ'লে মোৰ খুব ভাল লাগে কাম কৰি চবেই ইটোৰ নাম জানে চবেই মানে সেইটো মোৰ ভাল লাগিলে আৰু মানে অসমত মই তাতে নহয় বম্বেত বলিউডত বহুত হেৰি ডিষ্টিংশ্যন বহুত আছে মানে আমি এক্টৰ্ছ হ'লে মানে আমাক বহুত বেলেগ এটা ষ্টাৰ ট্ৰিটমেণ্ট পাওঁ বা ডিৰেক্টৰ হ'লে মানে ইয়াতে কি ভাল লাগিছিলে আমি চবেই একেলগতে বহি খাইছিলোঁ একেলগতে তাতেও আমি একেলগত বহি খাওঁ বাট একেটা জেগাতে কিন্তু ধৰ এক্টৰ্ছ বা চব HODs আৰু ডিৰেক্টৰ্ছ আমি একেলগত এটা জেগাত বহোঁ এনেকৈ আৰু ইয়াতে মানে আমি চবেই হওক মানে চব ডিপাৰ্টমেণ্টৰ হওক মানুহ মানে আমাৰ ক্ৰুৰ মানুহ হওক আমাৰ ড্ৰাইভাৰ্ছ হওক আমাৰ স্পট টিমৰ যোনো হয় চবেই মানে সেই একেলগত বহি মেলি খাওঁ একেলগতে ধেমালি চেমালি কৰি থাকোঁ সেইটো মোৰ খুব ভাল লাগিলে এনভাইৰনমেণ্টটো এতিয়া আহিলোঁ অকণমান বিৰাট কোহলি আৰু অনুষ্কা শৰ্মাৰ বিষয়ে ঠিক আছে কাৰণ আছে তাত অ'কে সুধিম মই যেতিয়া প্লাবিতা আহিছে ইণ্ডাষ্ট্ৰীলৈ আৰু পিকেখনত ক'ৰবাত হয়তো সেইকাৰণে চাগে তোমাৰ ফেচটো আৰু অনুষ্কা শৰ্মাৰ ফেচটো ক'ৰবাত মিল আছে অকণমান ফেচ কাটটো মিলে আৰু সেইকাৰণে চাগে পিকেখনত তোমাক সেইটো ৰোল কাষ্ট কৰা হৈছিল ক'ৰবাত হয়তো মিলে এতিয়া কথাটো হ'ল যেতিয়া তুমি শ্বুটিং কৰি আছিলা সেই সময়ৰ কাহিনী অকণমান ক'ব লাগে পিকেৰ কেনেকুৱা লাগিছিল বা তেওঁলোককতো নিশ্চয় লগ পাইছিলা চাগে লগ পাইছিলোঁ তেওঁ বহুত ফ্ৰেণ্ডলি আছিলে অনুষ্কা আৰু আমিৰ খান দুইজনে ফ্ৰেণ্ডলি আছিলে আৰু মোৰ একচুৱেলি উল্টা হৈছিলে মানে মোৰ সেইকেইদিন মই ইনিচিয়েলি কৰিব খোজা নাছিলোঁ প্ৰজেক্টটো তাৰপিছত হৈ পেলাই আৰু তেতিয়া মানে কি হৈছিলে মই এডছ কৰি আছিলোঁ চ' এডছ কৰোঁতে মই সদায় মেইন কেৰেক্টাৰ প্লে কৰিছিলোঁ চ' মোৰ সেইটো হেবিট আছিলে মোৰ এতিয়া যেনেকৈ ইয়াতে মই এতিয়া কৈছিলোঁ বহুতখিনি বস্তু তেতিয়া মোৰ অভ্যাস আছিলে মোৰ এটা ষ্টাইলত চব বস্তু মোৰ মতে চলিছিলে ঘপককৈ গৈ পেলাই মোৰ এনেকুৱা লাগিছিলে যে মই ৰখি আছোঁ বেলেগ কাৰোবাৰ কাৰণে আহি আছে চ' সেইটো মোৰ তেতিয়া মানে মুডটো অকণমান মানে হেৰি হৈ আছিলে কিন্তু তাহাঁতে বহুত ধুনীয়াকৈ মোৰ লগত কথা চথা পাতি মেলি ধৰক এনেই আৰু জেনেৰেলি ফ্ৰী হৈছে কোন হয় ক'ৰ হয় সেইবিলাক কথা চথা পাতিলোঁ তেতিয়া ভালে লাগিছিলে সুশান্ত সিং ৰাজপুতক লগ পাইছিলা তেতিয়া এটা চিনত আছিলে ইমান কথা পতা হোৱা নাই আৰু যেতিয়া সেই ইনচিডেণ্টটো হৈছিল কেনেকুৱা লাগিছিলে মোৰ খবৰ নিশ্চয় বিয়পি পৰিছিলে ভালকৈ অনেষ্টলি যোনটো ইনচিডেণ্ট হৈছিলে সেইটো বৰ বেয়া লাগিছিলে কিন্তু তাৰ পিছত যি আমাৰ মানুহখিনিয়ে কৰিলে ছ'চাইটিটোৱে কৰিলে সেইখিনি দি বহুত এম্বেৰেছমেণ্ট লাগে যে কোনোবা এজন মানুহ মৰিলে সেইটো লৈ পেলাই মানে ইমান যে ড্ৰামা কৰিবলৈ পাৰিলে আৰু আমাৰ ছ'চাইটিটো সেইটো যে ড্ৰামা স্পাইচ পাই পেলাই যে নিউজত চাই পেলাই যে এনজয় কৰিলে সেই বস্তুটো মোৰ খুব বেয়া লাগিলে বহুত নিউজ ওলাল তেতিয়া ড্ৰাগছৰ কথা ওলাল বলিউডৰ ভিতৰ চোৱাৰ কথা ওলাল কিবা কিবি তো কিমান সত্য কিমান অসত্য আমি নাজানো ৰিচেণ্টলি নিউজ ওলাই থাকে ভাইৰেল হৈ থাকে ইটো সিটো বাতৰি ওলাই থাকে এইটো কথা হয় যে বহুতে কয় মই ইয়াৰ আগতে যিসকলৰ লগত কৰিছোঁ বলিউডৰ কথা পাতিছোঁ তেওঁলোককো সুধিছোঁ বলিউড পাৰ্টিজ নাইট ক্লাব এণ্ড অল ড্ৰাগছ বা কিবা কিবি এইবিলাকেৰে ভৰপূৰ নেকি যিটো কথা বাহিৰৰ পৰা চলে বাহিৰৰ পৰা হয় বুলি ভাবে বহুতে নহয় এটলিষ্ট যোনখিনি মই একচুৱেলি ইমান পাৰ্টিজত নাযাওঁ মই বহুত মই প্ৰফেশ্যনেল আৰু পাৰ্চনেল লাইফটো বহুত বেলেগকৈ ৰাখোঁ কিন্তু কিছুমান জেগাত যাবলগীয়া হয় যেনেকৈ স্ক্ৰিনিংছ তাৰপিছত কিছুমান পাৰ্টিজ থাকে এনেকুৱা একো নাই অনেষ্টলি আৰু কি জানে যিমানখিনি
যিমানখিনি আপোনাৰ কি বুলি কয় পাৰ্চেণ্টেজত যদি কিছুমান ছাপ'জ পাৰ্টিত ইমানগাল মানুহ আছে তাৰে ইমানখিনি মানুহে যদি ক'ৰবাত ছাইডত গৈ পেলাই যদি ড্ৰাগছ কৰিছে বা কিমান কৰিছে সিমানখিনি পাৰ্চেণ্টেজৰ মানুহৰ আপুনি চব যিকোনো ইণ্ডাষ্ট্ৰিতে বেছি ভাল আৰু বেয়া চবতে থাকে চবতে থাকে এতিয়া কথা কৈছোঁ মই আগৰ কথা নাজানো আগতে ষ্টাৰডমটো বহুত বেলেগ আছিল আগতে এতিয়া বহুতে ধৰক হেৰি কথা কয় মানে এই 90s টাইমৰ কথা কয় হা সেইটো টাইমৰ কথা মই ক'ব নোৱাৰোঁ কিন্তু এতিয়া সেনেকুৱাটো মই এটলিষ্ট একো নাই দেখা যোনটো বস্তু দেখিছোঁ সেইটো নৰ্মেলি দেখিছোঁ যোনটো চবতে থাকে আৰু মানে কেতিয়াবা প্ৰথমতে আগতে মই কেতিয়াবা যেতিয়া এইবিলাক পাৰ্টিজ বা ক'ৰবাত যাব লাগে মই ইমান ভাল নাপাওঁ বিকজ চব সেই ইমান ভালকৈ কাকো চিনি নাপাওঁ কামৰ মানুহ তেতিয়া কেতিয়াবা মোৰ লাগে যে মোৰ এনেকুৱা আউট অফ প্লেচ ফিল কৰোঁ তো কাৰোবাৰ লগত কথা পাতিব লাগে যে তেওঁলোকে আউট অফ প্লেচ ফিল কৰিছে আকৌ কাৰোবাৰ লগত তাহাঁতে তেওঁলোকে ফিল কৰিছে একচুৱেলি চবেই ট্ৰাই কৰি আছে নিজৰ কাৰণে মানে কিবা এটা জেগাত গৈ পেলাই অকণমান কমফৰ্টেবল ফিল কৰাটো চ' আৰু যেনেকৈ পৰ্ট্ৰে কৰা হৈছিলে আই ডোণ্ট থিংক সেনেকুৱা এটলিষ্ট মই সেনেকুৱা একো দেখা নাই আৰু এটা প্ৰশ্ন জানিব মন যায় যিটো পেপাৰাজি কি বুলি কয় পেপাৰাজি সেইটোৰ চৰ্চা যে ইমান চলি থাকে কিছুমান সঁচাকৈ কিছুমান ধৰা এক্ট্ৰেছ ডাঙৰ বহুত ডাঙৰ চেলিব্ৰিটি ধৰা সঁচাকৈ সেইটো তেওঁলোকৰ PR থাকে যে সেই সময়ত গৈহে পায়গে তেনেকুৱা সেইটো ইনফৰ্ম কৰা হয় ইনফৰ্ম কৰে মানুহে পইচা লয় মানে বহুত যোনবিলাক পেপাৰাজি যোনবিলাক ফেমাছ হয় সিহঁতে ধৰক চাৰ্জ কৰে মে বি বহুত ডাঙৰ এক্টৰ্ছ যাক তাহাঁতে বিচাৰিছে তাহাঁতৰ পৰা চাৰ্জ নকৰিবও পাৰে আই ডোণ্ট ন কিন্তু তাহাঁতে চাৰ্জিং বেচিছত সেনেকৈ তাহাঁতে সেইটো মানে তাহাঁতৰ সেইটো কাম হয় কিছুমান চ' চেলিব্ৰিটি যে ওলাই থাকে হা সেইবিলাকে চাগে পে কৰি পেলাই কৰে চ' তাহাঁতে ইনফৰ্ম কৰি এইটো জেগাত মই আহিম সেইটো সময়ত আহিবি সেইকাৰণে আমি এই ভিডিঅ'বিলাক দেখা পাই থাকোঁ আজি কোন গৈছে আগফালৰ পৰা পিছফালৰ পৰা চব নকলি হয় সেইকাৰণে মই ভিডিঅ'জবিলাক নাচাওঁ এতিয়া গম পালে প্লাবিতাই সেইটো কথা কৈ থৈ গ'লে চব নকলি হয় এইবিলাক পেপাৰাজি কয় না কি বুলি কয় পেপাৰাজি মই ভালকে নাজানো মোক সুধিব খুব মন গৈ আছিলে এইটো কথা ময়ো ৰিচেণ্টলি এইটো কথা গম পালোঁ ময়ো ভাবিছিলোঁ এইটো কি হয় মই ক'ৰবাত দেখি পেলাই মই কাৰোবাক সুধি মোৰ মেনেজাৰজনী সুধিলোঁ তেতিয়া তাই ক'লে কিছুমান হ'ব পাৰে যে কিছুমান ছাপ'জ এতিয়া কিবা যদি ইভেণ্টছ আছে তেতিয়া তাহাঁতে গম পাইছে ইভেণ্টছত সেনেকৈ কিন্তু শেহতীয়াকৈ মানে আমাৰ অসমত ষ্টাৰ্ট হৈছে এইটো মই সেইকাৰণে মানে সুধিলোঁ কথাটো এনিৱে অসমতো হওক ভাল হ'ব আৰু ভাল হ'ব আমিও যাম কেতিয়াবা এনিৱে তাৰপিছত ৱেব ছিৰিজৰ কাম চলি আছে এতিয়া ৱেব ছিৰিজ কণ্টিনিউ হৈ আছে নতুন কি আহিব নতুন কাম কি আহিব প্লাবিতা কৈ যোৱা মই একচুৱেলি এটা কমেডি শ্ব' কৰিলোঁ চিটকম টাইপৰ তাৰমানে চিটকম মানে বুজিছেনে তাৰমানে যেনেকৈ হেৰি ফ্ৰেণ্ডছ শ্ব'টো আছিলে বাহিৰত খুব আছিলে ইণ্ডিয়াত ইমান নাই যোনটো বেচিকেলি থিয়েটাৰ টাইপত কৰে ওৱান শ্বটত মানে গোটেই চিনটো কৰে আৰু এফালে লাইভ অডিয়েঞ্চ থাকে মানে এটা ৱাল ছেটত কৰেতো এটা ছাইডৰ ৱালটো নাথাকে মানে ঘৰটো তেনেকৈ থাকে ছেটৰ নিচাকে এবাৰতে কৰে আৰু লাইভ লাফটাৰ থাকে চ' লাফটাৰৰ কাৰণে স্পেচ এৰিব লাগে আমি বহুত মানে টেকনিকেলি বহুত চেলেঞ্জিং আছিলে মোৰ কাৰণে কাৰণ কি কমেডি ইজ অল এবাউট টাইমিং আৰু আমাক প্ৰথমতে শিকালে যে মানে সেইটো সময়ত যে আমাৰ ডিৰেক্টৰ যে হেৰি ৰোহন চিপিয়ে ডিৰেক্ট কৰিছিলে ৰোহন চিপি আৰু পংকজ সুধীৰ আমাৰ জানে শ্ব'লে ডিৰেক্টৰ চ' তেওঁ ডিৰেক্ট কৰিছিলে আৰু সিহঁতে মানে তেওঁলোকে আমাক বুজালে যে কমেডিত আমি যেনেকৈ ৰিয়েল লাইফত যেনেকৈ কিবা এটা কোনোবাই ক'লে মানে সেইটো কথা আমি প্ৰচেছ কৰোঁ তাৰপিছত আমি ৰিয়েক্ট কৰোঁ যে কমেডিটোত প্ৰচেছৰ টাইম নাই কমেডিত কোনোবাই ক'লে ডাইৰেক্ট ৰিয়েকশ্যন বিকজ এইটো ইটছ অল এবাউট টাইমিং তো সেইটো অলপ কৰোঁতে টাইম লাগিলে কাৰণ কি ৰিয়েল লাইফ এক্টিং কৰি ইমান টাইমৰ পৰা ঘপককৈ মানে নৰ্মেলি আমিতো সেই ডাইলগ কোৱাৰ আগৰখিনি যোনখিনি টাইম সেইখিনিতে আমি ইউজুৱেলি ফুটেজ খাওঁ মানে চ' ঘপককৈ সেইটো টাইম লাগিলে ভাল লাগিলে কিন্তু বহুত বেলেগ আছিলে ক'ত ৰিলিজ হ'ব আৰু কেতিয়া চাব পাম আমি এতিয়া গম নাপাওঁ এতিয়া এডিটত আছে তাৰপিছত আহিলোঁ অকণমান তোমাৰ মানে মই ইয়ালৈ আহিলে কেইটামান প্ৰশ্ন কৰোঁ সেইকেইটা প্ৰশ্ন মই তোমাকো কৰিম যদি বাৰু ঠিক আছে খাই লোৱা যদি আমি টাইম ট্ৰেভেল কৰিব পাৰোঁ যদি মই তোমাক পাষ্টলৈ পঠিয়াই দিলোঁ তুমি গৈ কি কৰিবলৈ মন আৰু কাক লগ পাবলৈ মন আৰু কিয় লগ পাবলৈ মন মোৰ গৈ পেলাই আকৌ সেই স্কুল লাইফ মানে স্কুলতকৈ সৰু মানে সেই
চাইল্ডহুড লাইফটো মোৰ ঘৰত দুলীয়াজানৰ ঘৰত মানে এখন জুলনা আছিলে মই মোৰ বেছিভাগ চাইল্ডহুড টাইম সেই জুলনাখনতে কটালোঁ মানে বহি বহি ডে ড্ৰিম কৰি কৰি মোৰ সেই টাইমটোলৈ যাবলৈ মন যেতিয়া আৰু মোৰ কাক লগ কৰিব মানে সেই টাইমটোলৈ মোৰ খুব মনত পৰে দুলীয়াজানৰ যোনটো সৰু থকাৰ টাইমটো যিটো আৰু কেতিয়াও ঘূৰাই পোৱা নাযায় কাৰোৱে নাপায় সেইটো টাইমলৈ ঘূৰি যাবলৈ মন আৰু আকৌ সেনেকেই মানে একো চেঞ্জ কৰিবলৈ মন নাই সেনেকেই মোৰ মানে আকৌ এবাৰ যাব মন আৰু কাক লগ পাব মন সব যোনবিলাক সেইটো সময়ত আছিলে সমনীয়া যোন আছিলে সব সেইটো সময়ত যোন আছিলে অ'কে ছাকচেছ কি কেনেকৈ ডেছক্ৰাইব কৰিবা অকণমান আমাৰ নতুন প্ৰজন্মখিনিক ছেইম আমাৰ লেভেলৰ ছাকচেছ ক'ত ছাকচেছটো ক'ত থাকে আমি যে ভাবি থাকোঁ ন ছাকচেছ মই ছাকচেছ লাইফত প্লাবিতা ছাকচেছ তো এই ছাকচেছটো কি মানে মোৰ কাৰণে ছাকচেছফুল হয় যে মোৰ কাৰণে মই এতিয়া ছাকচেছফুল মোৰ কাৰণে মই আজিতকৈ 10 বছৰ আগতেও ছাকচেছফুল আছিলোঁ আৰু মোৰ কাৰণে হোপফুলি ফিউচাৰটো ছাকচেছফুল থাকিম ছাকচেছ মোৰ কাৰণে এইটো হয় যে মোৰ ওচৰত জিও আছে মই সেইখিনি লৈ হেপী হয় কণ্টেণ্ট হয় মোৰ ওচৰত অবভিয়াছলি কেতিয়াবা এনেকুৱা হ'ব যে এইটো বস্তু বেয়া হ'ল এইটো বেলেগ এটা লাগে মানে মেটেৰিয়েল বস্তুত আছে মেটেৰিয়েলত আছে মোৰ ধুনীয়া ধুনীয়া পানী বটল আৰু কফি মাগছ ভাল পাওঁ সেইবোৰ মোৰ বহুত কাৰোবাৰ ধুনীয়া এটা দেখিলে লগে লগে মোৰ আৰু এটা ভাল এটা লাগে সেইবোৰ আছে সেইবিলাক সৰু সুৰা কিন্তু আদাৰৱাইজ আই ফিল দেট ছাকচেছ ইজ এবাউট কণ্টেণ্টমেণ্ট কণ্টেণ্ট হ'লে মানে লাইফত য'ত যোনটো এতিয়া য'ত আছোঁ সেইটোত যদি মই কণ্টেণ্ট হ'বলৈ শিকোঁ নহয় তেতিয়া মই একেবাৰে লাইফে একেবাৰে বেয়া জেগাত পঠাই দিলেও লাইফে একেবাৰে বহুত ভাল জেগাত পঠাই দিলেও মই সেইটো বস্তু ইমান এফেক্ট নকৰিব সেইটো কাৰণে আই ফিল সেই ষ্টেবিলিটিটো যোনটো সেইটো মানে বা ষ্টেবিলিটি মানে সেইটো মই ক'ম যে মেণ্টেল যোনটো মানে এটা চেণ্টাৰ্ড যদি ফিল কৰা যায় তেতিয়া মই ছাকচেছফুল ফিল কৰোঁ এনেকুৱা দিন থাকে কেতিয়াবা যেতিয়া নট ফিলিং চেণ্টাৰ্ড মোৰ অকণমান কেইমাহমান অকণমান সেইটো সময়ত মই নিজকে বহুত ছাকচেছফুল ফিল নকৰোঁ লাইফটোৱে আপছ এণ্ড ডাউন ন আৰু ডিপ্ৰেশ্যন কেতিয়াবা আহিলে কি কৰা যায় মোৰ ডিপ্ৰেশ্যন আৰু এংজাইটিৰ লগত মই ডিল কৰিছিলোঁ মাজতে মই থেৰাপি কৰিলোঁ মোৰ চাইকলজিষ্টৰ লগত তাই বহুত ভাল আছিলে চ' তাইৰ লগত সেইটো দি বহুত হেল্প হ'ল প্লাছ যেনেকৈ মানে ফিজিকেল এণ্ড মেণ্টেল হেল্থ ইজ ৰিলেটেড ৰাইট এবছলিউটলি ৰিলেটেড মানুহে সেইটো বস্তু বুজি নাপায় সেইটো মই সদায় মানে মোৰ কাৰণে মেণ্টেল হেল্থটো বহুত বেছি এটা মানে পেশ্যনেট টপিক হয় কাৰণ কি মানুহে কয় যে হেল্থ আৰু মেণ্টেল হেল্থ মই কওঁ যে হেল্থ আৰু ফিজিকেল হেল্থ কাৰণ কি মই এংজাইটি হওঁতে বুজি পালোঁ যে কেনেকৈ আমাৰ বডিক এফেক্ট কৰে মেণ্টেল হেল্থ আৰু মানুহে বুজি নাপায় যে আধাখিনি আমাৰ বডিৰ ইছ্যুজ সব মেণ্টেল হেল্থৰ পৰা আহে আৰু ইটছ ৰিলেটেড ইট ইজ নট ছেপাৰেট চ' ফিজিকেল এক্টিভিটি খুব হেল্প কৰে এটা ৰুটিন থকাটো বহুত হেল্প কৰে বিকজ যিমান মানুহৰ ল' ফেজ হ'লেও আৰু আমাৰ কি হয় মই এক্টৰ হয় চ' কেতিয়াবা মই বহুত বিজি থাকোঁ যে মই যদি কিবা এটা এংচিয়াছ হৈ আছোঁ ডিপ্ৰেছড হৈছোঁ মই ভাবিবলৈ টাইম নাপাওঁ টাইম পাওঁ মাজে মাজে বাট ইমান নাই মই ৰাতিপুৱা ৰাতিলৈকে শ্বুট কিন্তু কেতিয়াবা যেতিয়া মই প্ৰজেক্টৰ মাজত থাকোঁ টাইম থাকে সেইটো সময় নহ'লে মানে যদি মোৰ ৰুটিন নাথাকে তেতিয়া মই পাগল হৈ যাম তেতিয়া এনেকুৱা লাগিব যে মই কিহৰ কাৰণে উঠিম ৰাতিপুৱা বিকজ অলৰেডি যদি মনটো বেয়া লাগি আছে ডিপ্ৰেশ্যনৰ ফাৰ্ষ্ট চাইন যে ৰাতিপুৱা উঠিবলৈ মন নাযায় শুই থাকিবলৈ মন যায় চ' অলৰেডি যদি মনটো বেয়া হৈ আছে উঠিব লাগে চ' এটা ৰুটিন হ'লে আই ফিল ইট ৰিয়েলি হেল্পছ মোক হেল্প কৰে কাৰণ কি সেইটো হ'লে মানে কি সদায় এইটো টাইমত ৰাতিপুৱা উঠি পেলাই এক্সাৰচাইজ কৰিবলৈ যাব লাগিব আৰু এক্সাৰচাইজ কৰিলে অলৰেডি আপোনাৰ বডিত মানে চব ভাল হেপী হৰম'নছ ৰিলিজ হয় এণ্ডৰফিনছ চেৰ'টনিন চ' সেইটো হ'লে মানে সেইটো অলৰেডি এটা ষ্টেপ কাম কৰে মানে হেপী থাকিবৰ কাৰণে আমি ফিজিকেলি ফিট থাকিব আৰু নিজৰ কেয়াৰ ল'ব লাগে আৰু মই খুব বিশ্বাস কৰোঁ থেৰাপি বহুতে মানে ভাবে যে থেৰাপি মেণ্টেল প্ৰব্লেম হ'লেহে যাব লাগে মই কওঁ কিন্তু জিমলৈতো যোৱা তেতিয়াহ'লে থেৰাপি কিয় নাযাবা মানে ইটছ নট জাষ্ট এবাউট প্ৰব্লেম মেইনটেনেঞ্চৰ কাৰণে যাব পাৰা জেনেৰেলি নিজকে বুজিবলৈ কাৰণে এণ্ড নিজৰ মেণ্টেল গ্ৰ'থৰ কাৰণে এৱেৰনেছৰ কাৰণে লাষ্ট 3টা প্ৰশ্ন শেষ কৰিম আৰু লাষ্টত তুমি এটা সৰু গান গুণগুণাই দিব লাগিব কিন্তু লাষ্ট এইটো প্ৰশ্ন তুমি কেনেকুৱা মানুহ ভাল পোৱা ফাৰ্ষ্ট কুৱেশ্যন ছেকেণ্ড কুৱেশ্যন তোমাৰ লাইফ পাৰ্টনাৰ কেনেকুৱা হোৱাটো বিচাৰা মোৰ লাইফ পাৰ্টনাৰ আছে অলৰেডি আছে বিয়া হ'লো
অ'কে সেইটোৱে ক'লো কেনেকুৱা হোৱাটো তেখেত কেনেকুৱা হোৱাটো বিচাৰা কি কথা এতিয়া অলৰেডি আছে নহয় এতিয়া বেলেগ এটা কেনেকুৱা হোৱাটো বিচাৰ কৰিলে মানে হৈ যাব নহয় সেইটোৱে মই গম পোৱা নাছিলোঁ চ' আজি চবেই গম পাই গ'ল যে প্লাবিতা অলৰেডি মেৰিড হয় আৰু কেনেকুৱা কি বিচাৰা লাভ মোৰ থাৰ্ড কুৱেশ্যনটো কি হয় থাৰ্ড কুৱেশ্যনটো সেইটোৱে আছিল যিটো এনচাৰ তুমি অলৰেডি দি দিলা মই ভাবিছিলোঁ এইটো এনেকৈ সুধিম গাৰ্লফ্ৰেণ্ড মেটেৰিয়েল কেনেকুৱা হোৱাটো গাৰ্লফ্ৰেণ্ড হিচাপে তুমি কেনেকুৱা মানে এনেকৈ কিন্তু অলৰেডি মই প্লাবিতাক এইটোও কৈ থওঁ যে ময়ো মেৰিড হয় তো আই হেভ এ 6 years old বেবী চ' সেইকাৰণে মই বয় অ'কে চ' প্লাবিতাৰ পৰা মই এইটো জানিব বিচাৰিছোঁ এজ এ পাৰ্টনাৰ লাইফ পাৰ্টনাৰ কি লাগে লাইফ পাৰ্টনাৰৰ পৰা বহুত দিন ভাবা নাই বহুত বছৰ ভাবা নাই মই অকল লাইফ পাৰ্টনাৰৰ কথা নকওঁ মই ফাৰ্ষ্ট কুৱেশ্যনটো আনচাৰ কৰিম মই কেনেকুৱা মানুহ ভাল পাওঁ কাৰণ কি মোৰ কাৰণে নহয় মোৰ কাৰণে মোৰ কাম চাম চব বাদ দি মোৰ মানুহখিনি বহুত ইম্পৰ্টেণ্ট হয় মোৰ পাৰ্চনেল লাইফ সদায় মোৰ কাৰণে চবতছে মেইন ইম্পৰ্টেণ্ট তাৰপিছত এভৰিথিং এলছ ইট মাইট চাউণ্ড বেড কি মানে আই এম নট এনেকুৱা নহয় যে মোৰ কাম মই বহুত হাৰ্ড ৱৰ্ক কৰোঁ নিজৰ কামত কিন্তু মোৰ কাৰণে সঁচাকৈ পাৰ্চনেল লাইফ মষ্ট ইম্পৰ্টেণ্ট আৰু মই বহুত চুজি হয় মোৰ আশে পাশে মোৰ লগত কোন থাকে মানে মোৰ ওচৰৰ মোৰ ক্ল'জ ফ্ৰেণ্ডছ মই চবৰ লগতে ভালকৈ কথা পাতোঁ কিন্তু মই বহুত জেগাত বাহিৰলৈ যাওঁ কিন্তু মোৰ ঘৰলৈ কোন কোন আহিব মই বহুত চুজি হয় বঢ়িয়া এইটো আকৌ এবাৰ ৰিপিট হ'ব লাগে মই বহুত জেগাত যাওঁ বাহিৰলৈ কিন্তু মোৰ ঘৰলৈ কোন কোন আহিব সেইটো মই চুজ কৰিম বঢ়িয়া মই কেনেকুৱা মানুহ ভাল পাওঁ মই এটাটো চেলফিছ ৰিজনছত মই এনেকুৱা মানুহৰ লগত ভাল পাওঁ যাৰ লগত মোৰ অলপ গ্ৰ'থ হয় যিকোনো বস্তু কিবা এটা শিকিবলৈ পাওঁ এটা কনভাৰ্চেশ্যনত আৰু থেংকফুলি মোৰ চব ফ্ৰেণ্ডছ বেলেগ বেলেগ ফিল্ডৰ তাহাঁতৰ লগত মোৰ খুব ভাল লাগে কাৰণ কি মই এভৰি টাইম আমি যেতিয়া লগ পাওঁ বহুত ফূৰ্তি ফাৰ্তা হয় কিন্তু একেবাৰে মানে ইউজলেছ ফূৰ্তি ফাৰ্তা নহয় ডিছকাশ্যনছবোৰ সদায় ভাল লাগে পজিটিভ আৰু কিবা এটা শিকিবলৈ যাতে পাওঁ সেইটোৱে কিবা এটা শিকিবলৈ পাওঁ পজিটিভ আৰু মই নেচাৰেলি যিহেতু মই এনেকুৱা মই নেচাৰেলি কণ্টেণ্ট থকা মানুহ ভাল পাওঁ যোনে নিজৰ লগত হেপ্পী হয় নিজৰ লাইফৰ লগত হেপ্পী হয় যোনে সদায় মই এইটো বিচাৰিছিলোঁ বা মোক এইটো লাগিছিলে সেইটো ভাবি থাকিলে বা সেনেকুৱা এনাৰ্জি হ'লে মানে মোৰ লগত নিমিলে তেতিয়া মই মানে এটা টাইমৰ পিছত কথা পাতিবলৈ অলপ দিগদাৰ পোৱা সেইটো সেই এনাৰ্জিটো মোৰ লগত মিলিলে মোৰ ভাল লাগে আৰু লাইফ পাৰ্টনাৰত মই বিচাৰোঁ যে এটা বহুত ইম্পৰ্টেণ্ট হেৰি হ'ল যে মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং এটা হ'ব লাগে আৰু আমি এজ পাৰ্টনাৰ্ছ আই ফিল আমি এইটো বুজিব লাগে যে আমি কেতিয়াও এই লাইফত কাকো অ'ন কৰিব নোৱাৰোঁ মানুহে যে কয় যে তুম মেৰি হো মতলব তুম মেৰি হো এণ্ড অল অফ দেট আই ফিল দেট আমি একেলগত এটা জীৱন কটাব পাৰোঁ কিন্তু কোনো মানুহ আমাৰ নহয় বা মোৰ অ'ন কৰিবলৈ কাৰণে নহয় আই থিংক সেই বস্তুটো বুজি পালে বহুত ভাল হয় কাৰণ কি মোৰ এটা নিজৰ জাৰ্ণি আছে নিজৰ লাইফত আৰু তেওঁৰ এটা নিজৰ জাৰ্ণি আছে নিজৰ লাইফত আৰু আমি একেলগত লাইফটো কেনেকৈ শ্বেয়াৰ কৰিব পাৰোঁ আৰু উইথ দেট কেনেকৈ আমি ইটোৰ লগত গ্ৰ' কৰিব পাৰোঁ মোৰ কাৰণে গ্ৰ'থটো বহুত ইম্পৰ্টেণ্ট হয় এণ্ড গ্ৰ'থ মানে এনেকুৱা নহয় যে ৱৰ্ল্ডত কি আছে হৈ আছে শিকিছোঁ সৰু সৰু থিংছ লাইক লিটল থিংছ চ' সেইটো ইম্পৰ্টেণ্ট হয় আৰু এটা মানে মোক খুব স্পেচ লাগে মই খুব নিজৰ মতে থাকিও ভাল পাওঁ সেইটো কাৰণে মোৰ খুব ভাল হয় যে মোৰ হাজবেণ্ডক মোতকৈ আৰু 10 times বেছি স্পেচ লাগে চ' সেইকাৰণে সেইটো কাৰণে ইটছ ফাইন আৰু খুব ভাল লাগিল এইখিনি কথা পাতি দুটামান আমাৰ যিখিনি এক্ট্ৰেছ আছে তেওঁলোকে সোধে আহিলে মেকআপ লোৱাৰ পিছত কিহেৰে মেকআপ গুচোৱা হয় মই এটা অইল ইউজ কৰোঁ আগতে বেবী অইল ইউজ কৰিছিলোঁ তাৰপিছত মই হেৰি ইউজ কৰা ষ্টাৰ্ট এটা বায়'ডাৰ্মা বুলি এটা লিকুইড পাই সেইটো ইউজ কৰা ষ্টাৰ্ট কৰিছিলোঁ এতিয়া বায়'ডাৰ্মা মই বহুত বছৰ ইউজ কৰিলোঁ কাৰণ কি বেবী অইলটোৰ পিছত মই অলপ চিপ হৈ থাকে যে বায়'ডাৰ্মাটো মুচি পেলাই ধুনীয়াকৈ ফেচ ৱাছ কৰি ভালকৈ হৈ যায় কিন্তু ৰিচেণ্টলি মই এটা হেৰি পালোঁ স্কোৱালেন অইল বুলি সুগন্ধা বুলি কোম্পানী এটা সুগন্ধা SUGANDA সুগন্ধা স্কোৱালেন ক্লেনজিং অইল সেইটো মই কিয় ভাল পাওঁ বায়'ডাৰ্মাটো বা বেবী অইল দি মোচাৰ পিছত এনেকৈ আকৌ টিচুৰে বা কটনেৰে মুচিব লাগে এইটো চিধা একদম খচ ঘঁহিলা আৰু ধুই দিলা আৰু তাৰপিছত ফেচ মই মানে বেছি টাইম দিবলৈ বেয়া পাওঁ মই চেল্ফ কেয়াৰত টাইম দিবলৈ দিগদাৰ পাওঁ সেইকাৰণে মানে মই চব
ফাষ্ট হোৱা বস্তু ভাল পাওঁ এইটো একদম ঘঁহি দিব পাৰি আৰু এই গ্ল'টো কেনেকৈ হয় পানী খাব লাগে শাক পাচলি ফাষ্ট ফুড পুচকা পুচকা খালে মনটো ভাল লাগে মনটো ভাল লাগিলে গ্ল' হৈ যায় এইটো আজিৰ পৰা আমি কিন্তু মই বহুত ডায়েট কণ্ট্ৰল কৰি থাকোঁ সদায় আদাৰৱাইজ মই খুব ভেজিটেবলছ খাওঁ আৰু গ্ল' আই ফিল এক্সাৰচাইজ কৰিলেও হয় এতিয়া পিছে মই বহুত দিন কৰা নাই কিন্তু অভাৰঅল এটা হেল্ডি লাইফষ্টাইল মেইনটেইন কৰিলে হয় আৰু জেনেটিক্সো থাকে জেনেটিক্স থাকে সেইটো হয় এনিৱে আমি বিদায় লওঁ শেষত প্ৰতিশ্ৰুতিৰ বিষয়ে কি কোৱা তুমি 1 মিনিট দিলোঁ তোমাৰ বিষয়ে ডাইৰেক্টৰে বেয়া পাব প্ৰডিউচাৰে বেয়া পাব কো এক্টৰে বেয়া পাব নহ'লে ক'ব যে প্লাবিতাৰ লগত অকল প্লাবিতাৰ কথা পাতি থাকিলে কিন্তু আমি মাজে মাজে 24 মে'ৰ কথা পাতি আছোঁ চৰি আমি 24 মে' গানটো আছে লাষ্টত অ'কে 24 মে' তাৰিখে প্ৰতিশ্ৰুতি আহি আছে প্লাবিতাই অভিনয় কৰিছে প্ৰথমবাৰৰ বাবে অসমীয়া চলচ্চিত্ৰত চ' প্লাবিতা কোন আৰু চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই চ' এতিয়া প্লাবিতাৰ পৰা আমি এটা গান শুনিম লিপষ্টিক আণ্ডাৰ মাই বুৰখা প্ৰতিশ্ৰুতি 24 মে আমি প্ৰমোট কৰিবলৈ আহিছোঁ প্ৰতিশ্ৰুতি টি চাৰ্ট পিন্ধি পেলাই প্লিজ চাব বহুত মৰমেৰে বনাইছোঁ চিনেমাখন আৰু যেনেকৈ আপোনালোকে ক'লো অলৰেডি যে গৰমত গলি মেলি একদম নাইকিয়া হৈ পেলাই বহুত কষ্ট কৰি বনাইছোঁ প্লিজ চাব ভাল লাগিব মোৰ প্ৰথম অসমীয়া ফিল্ম মই খুব এক্সাইটেড মই এতিয়ালৈকে চোৱা নাই চাবলৈ ৰখি আছোঁ প্লিজ চাব অ'কে গান এটা যিহেতু মই প্ৰথম অসমীয়া ফিল্ম কৰিছোঁ মই অসমীয়া গান এটাকে গাওঁ অসমীয়া গান এটা গোৱা আইতা তুমি জেৰেঙাৰ ককা দেউতা মেজেঙাৰ আইতা তুমি জেৰেঙাৰ ককা দেউতা মেজেঙাৰ তামোল কাটি তাঁতত লাগি হ'লা বুঢ়ী আই লিখা পঢ়া শিকা নাই বেলেং বিহু দেখা নাই এহাত দীঘল উৰণিতে আছিলা লুকাই আইতা তুমি জেৰেঙ ককা দেউতা মেজেঙাৰ ৱাহ থেংক ইউ আৰু মনত আছে ৰাতিপুৱাই পূজা পাতল কৰি অদৰকাৰত আমাক দিয় কিয় জগাই ৰাতিপুৱাই পূজা পাতল কৰি অদৰকাৰত আমাক দিয় কিয় জগাই বহা দেৰি হ'লে পঢ়াৰ মেজত দিয় গালি আমাক উৰাই ঘূৰাই থৰক পৰক খোজ কাঢ়ি কৰি বিচাৰ সঁচা মিছা হ'লেও তুমি জেৰেঙাৰ ককা দেউতা মেজেঙাৰ আইতা তুমি জেৰেঙাৰ ককা দেউতা মেজেঙাৰ এহাত দীঘল উৰণিতে আছিলা লুকাই সেইটো মোৰ এলাৰ্ম অফ কৰি দিয়াচোন তলত একো নাই হৈ যাব থেংক ইউ খুব ভাল লাগিল ইমান পুৰণা গান এটা মনত পেলাই দিয়া পটককে মনত পৰি গ'ল গানটো বহুত বছৰ গোৱা নাই গানটো সঁচাকে আগতে দেউতাই খুব এইটো গান গাবলৈ দিয়ে মোক খুব ভাল লাগিল আৰু বিদায় লৈছোঁ আজিলৈ আমি আকৌ লগ পাম আৰু সঁচাকৈ ইমান বছৰৰ পৰা চাই থকা প্লাবিতা বৰঠাকুৰ তেখেতক লগ পাই খুবেই বেছি ভাল লাগিল এতিয়া শেষত মোৰ অনুষ্ঠানলৈ আহি কেনেকুৱা লাগিল আৰু মোক লগ পাই কেনেকুৱা লাগিলতো কৈ যাব লাগিব বিশেষকৈ আমাৰ অনুষ্ঠানটোৰ নাম আছে বাৰ্তালাপ পডকাষ্ট খুব ভাল লাগিলে মোৰ খুব ভাল লাগিলে আচলতে মই আজিয়ে আৰু এটা জেগাত গৈছিলোঁ তাতেও কৈ আছিলোঁ যে আজিকালি মানে আগতে অসমত মানে জাৰ্নেলিজমটো বহুত ছিৰিয়াছ বহুত বেছি তেতিয়া মানে মই জ'ক এটা কৰিলেও মানে কোনোজন নাহাঁহিব এনেকুৱা লাগে মানে চ' আজিকালি যে চবেই একচুৱেলি অলপ কেজুৱেল হৈছে আৰু কাৰণ কি আমি ৰিয়েল লাইফত কেনেকৈ কথা পাতোঁ কেনেকুৱা সেনেকেই ভাল লাগে ৰিয়েল হৈ থাকিলে ভাল লাগে সেইকাৰণে মই এনেও মানে ৰিয়েল হৈ থকা ছোৱালী মই এনেও বেছিকৈ অলপ ফৰ্মেল হ'বলৈ বৰ টান পাওঁ এই 45-49 মিনিট আমি যদি এক্টিং কৰি থাকিলেহেঁতেন বৰ ভাল হয় সেইটো এক্টিংটো মই এনেও কৰোঁৱে ন জেগাত সেইকাৰণে মানে মোৰ খুব ভাল লাগে আজিকালি আৰু ইয়াতে আহি মোৰ খুব ভাল লাগিলে আৰু কুৱেশ্যনছবোৰো ভাল লাগিলে থেংক ইউ বিদায় লৈছোঁ আজিলৈ থেংক ইউ ছ' মাছ আৰু এয়া আছিল আৰু কিন্তু কি ক'ম আকৌ এবাৰ শেষত কৈ দিছোঁ প্ৰতিশ্ৰুতি আহি আছে 24 মে' চিনেমা হললৈ যাব চাবলৈ ধন্যবাদ থেংক ইউ